ঢিঙৰ খৈৰাবাৰী কান্ধুলিমাৰীত অসম গণ পৰিষদৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰ্বিন চুটানাৰ নিৰ্বাচনী তৎপৰতা। নগাঁও জিলাৰ ৫৫ নং ঢিং বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পাৰ্বিন চুটানাৰ নিৰ্বাচনী তৎপৰতাৰ অধিক তীব্ৰ কৰি তুলিছে। উল্লেখযোগ্য যে বিগত প্ৰায় ২০ বছৰ ধৰি ঢিং সমষ্টিটো ধাৰাবাহিকভাৱে AIDFৰ দখলত আছে। এইবাৰ সমষ্টিটো উদ্ধাৰৰ লক্ষ্যৰে মিত্ৰজোঁটৰ পৰা অগপ দলৰ শক্তিশালী প্ৰাৰ্থী পাৰ্বিন চুটানাই দলীয় কাৰ্যকলাপৰ লগতে নিজৰ ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে। অসম গণ পৰিষদ দলৰ মহিলা মৰ্চাৰ নেত্ৰী হিচাপে দীৰ্ঘদিন ধৰি সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰি অহা পাৰ্বিন চুটানাই আজি সমষ্টিটোৰ অন্তৰ্গত খৈৰামাৰী কান্ধুলিমাৰাত এখন সভাত অংশগ্ৰহণ কৰি ঢিং সমষ্টিৰ সভাপতি যুৱত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ঢিং সমষ্টিৰ সংখ্যালঘু পৰিষদৰ সভাপতি আফতাৰ ৰহমান উপস্থিত থাকে। AIDF আৰু কংগ্ৰেছক সুৰাধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। আজি খৈৰাবাৰী কান্ধুলিমাৰাত অনুষ্ঠিত হোৱা এই সভাখনত ঢিং বিধান পৰিষদৰ সম্পাদক মইনুল ইছলাম, ঢিং বিধান পৰিষদৰ কৃষক পৰিষদৰ আবুল হাছেন, যুৱ পৰিষদৰ সম্পাদক নৱ কলিতা, অগপ নেতা হবিবুৰ ৰহমানৰ লগতে অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। ঢিঙৰ পৰা নজৰুল ইছলামৰ প্ৰতিবেদন, AIN লাইভ 24/7। প্ৰাৰ্থিত্ব আমি সামৰিক পৰ্যায়ত ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ ঢিং বিধান পৰিষদখনে যিহেতু আমাৰ প্ৰাৰ্থী লাগিবই, কাৰণ আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণেতো প্ৰাৰ্থীৰ প্ৰয়োজন হ'ব। কেইবাজন প্ৰাৰ্থীয়ে আমালৈ আবেদন আগবঢ়াইছে। তাৰ ভিতৰত বিশেষভাৱে সক্ৰিয় প্ৰাৰ্থী হৈছে আমাৰ পাৰ্বিন চুটানা, আৰু আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় ৪-৫জন প্ৰাৰ্থীয়ে আমালৈ আবেদন কৰিছে। তাৰ ভিতৰত পাৰ্বিন চুটানাই খুব সক্ৰিয়তাৰে অসম গণ পৰিষদ দলত তেওঁ কৰ্ম কৰি গৈছে। মানুহৰ ঘৰে ঘৰে ৰাতিক দিন কৰি একেকাৰে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহৰ ঘৰে ঘৰে গৈ ড'ৰ টু ড'ৰ যিটো কণ্টেক্ট বুলি কোৱা হয়, এই ধৰণে সংগঠনৰ কাম অসম গণ পৰিষদ দলৰ হৈ তেওঁ প্ৰচাৰ কাৰ্য কৰি আছে। আমি আশা কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদ কৰক, আমি ভাবিছোঁ আমাৰ আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰত যিজনেই বেছি কাম কৰিছে তেওঁকে যাতে দলে অলপ সুদৃষ্টিৰে চাওক। প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি বেছি উপকৃত হ'ম বুলি আমি আশা ৰাখিছোঁ। যদি দলে টিকট প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকে কিমান আশাবাদী? আমি যিটো গতিত আমাৰ ঢিং সমষ্টিৰ অন্তৰ্গত আটাইকেইটা যি ২৬টা পঞ্চায়ত আছে, ২৫টা পঞ্চায়ত আৰু এখন মিউনিচিপালিটি আছে, তাত আমি যি ধৰণে আমি আগবাঢ়িছোঁ, প্ৰায় তৃণমূল পৰ্যায়ত যিবোৰ আমাৰ গোট পৰ্যায়তো বা ৱাৰ্ড পৰ্যায়ত যিবিলাক আমাৰ সংগঠন হৈ আছে বা গোটবিলাক গঠন হৈ আছে বা ৰাইজৰ লগত কণ্টেক্ট হৈ আছে, আমি এই ধৰণে যদি আমি ধাৰাটো লৈ যাবগৈ পাৰোঁ নিৰ্বাচনলৈকে, ভোটদান হোৱাৰ দিনটোলৈকে, নিশ্চয়কৈ আমি প্ৰতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হ'ম আৰু জিকাৰো সম্ভাৱনা প্ৰবল। আমি সেই পৰ্যায়ত আমি ৰাতিপুৱা অগপ দলৰ হৈ ৫টা বজাৰ পৰা ৰাতি ১১টা বজালৈকে, কেতিয়াবা ১২টা ১টাও বাজি যায়, আমি মানুহৰ ঘৰে ঘৰে ঘূৰি আছোঁ। আৰু আমি ভাবিছোঁ যে মানুহে যেনেকুৱা সঁহাৰি জনাইছে, যিমানখিনি আমাৰ ২৫টা পঞ্চায়ত আৰু এটা টাউন কমিটি আছে, আৰু এই টাউন কমিটিখিনি তো আমি পূৰা লাগিছোঁ আৰু গোটেই মানুহখিনিৰ লগত আমি লগ ধৰিছোঁ। আৰু সেই মানুহখিনি মোক পূৰা সঁহাৰি জনাইছে যে মই টিকেট পাওঁ, ৰাইজে দলে মোক টিকেট প্ৰদান কৰে, তেতিয়াহ'লে নিশ্চয় আমি আশাবাদী যে আমি জয়ী হৈ আহিব পাৰিম। আৰু ৰাইজেও মোক বহুত ভাল পাইছে মই ইমানখিনি আগবাঢ়ি যোৱাৰ কাৰণে। আৰু ৰাইজে মোক যেনেকৈ আগবাঢ়ি আহিছে, মই পূৰা আশাবাদী যে আমি জয়ী হৈ আহিম। প্ৰাৰ্থী মোৰ পত্নী পাৰ্বিন চুটানাই হ'ব। আৰু যদি দলে তেনেকুৱা কণ্ডিশ্যনত কয় যে কিবা কাৰণত যে নহয় তেওঁ প্ৰাৰ্থী হ'ব নালাগে, মোক কৈ দিয়ে, তেতিয়াহ'লে দলে মোক খেলিবলৈ কয়, ময়ো খেলি দিব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।